আজি আমাৰ মাজত আছে সুপৰিচিত এডভোকেট অথৰ ডক্টৰ মনীষ দাস। নমস্কাৰ, মিডিয়াত মতাৰ কাৰণে। মই ইয়াৰে ডিব্ৰুগড়ৰ সন্তান, অসম সন্তান, আৰু মোৰ এটাই দায়িত্ব আছে কি মই অসমখন কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, অসমৰ সমাজখন কেনেকৈ ডেভেলপ কৰিব পাৰোঁ। মেইনটো হয় শিক্ষা। মই 2000 চনৰ পৰা জড়িত আছিলোঁ এডুকেশ্যন কেৰিয়াৰ কাউন্সিলত। মোৰ মা ৰূপালী বৰুৱা দাস নৰ্থ ইষ্টৰ প্ৰথম লেডি কেৰিয়াৰ কাউন্সিলৰ 1989 পৰা আছিল। আৰু বহুত দল সংগঠনৰ লগত আছোঁ, তেওঁলোকক মই শিক্ষা দিশত আগবঢ়াই আছোঁ আৰু আইনী জ্ঞান দি আছোঁ। ভাল লাগিল ছাৰ শুনি পেলাই। এতিয়া ছাৰ এটা কথা জানিব বিচাৰো। সেই কথাটো হ'ল, আমি যেতিয়া ফেচবুকত চাৰ্চ কৰো আপোনাৰ নাম, চাৰ্চ কৰিলে আপোনাৰ ফেচবুক প্ৰফাইলৰ আগত লায়ন লিখা থাকে। সেই লায়নটো কিয় লিখা থাকে, সেইটোৰ অৰ্থ কি, সেইটো আমাক অলপ বুজাব। বেচিকেলি মই বেছি দিন হোৱা নাই লিখা এইটো। মই এইবছৰে লায়ন্স ক্লাবৰ লগত জড়িত হলো। আৰু লায়ন্স ক্লাবত যোনে জড়িত হয় তেওঁলোকক নামৰ আগত লায়ন লিখিব পাৰে, প্ৰিফিক্স হিচাপে। তাৰ উপৰি অকল লায়ন লিখিলে নহব, আমি সমাজৰ কাম কৰিব লাগে। মই 2022 পৰা 2025লৈকে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ লগতো জড়িত আছিলোঁ, য'ত আমি যোনটা প্ৰবল কেছেছ হওক বা BPL-ৰ যিবোৰ মানুহ আছে তেওঁলোকৰ কাৰণে কেছেছো কৰোঁ। আৰু এজ এ এডভাইজাৰ য'ত মই কৰি থাকোঁ। লায়ন্সৰ লগত মই জড়িত হোৱা এটাই উদ্দেশ্য, সমাজখন কেনেকে আমি আপলিফ্ট কৰিব পাৰোঁ, আপগ্ৰেড কৰিব পাৰোঁ। আপুনি ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ হিচাপে এক বিশেষ সাফল্য অৰ্জন কৰিছে। চ' ইয়াৰ অভিজ্ঞতাৰ বিষয়ে আপুনি আমাক জনাব নেকি? একচুৱেলি মই ৱৰ্ল্ড ৰেকৰ্ডৰ কথা মই সঁচাকে একো ভবা নাছিলোঁ। মই বহুত কম এজৰ পৰাই মই কাম কৰা আৰম্ভ কৰিলোঁ। যেতিয়া মই ক্লাছ 8ত আছিলোঁ, মই তেতিয়াই বিজনেছ ষ্টাৰ্ট কৰিলোঁ। আৰু তাৰপিছত মই ইঞ্চুৰেঞ্চত সোমালোঁ এজ এ এডভাইজাৰ। পিছত গৈ মই আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ মই মেনেজাৰো হ'লোঁ। ভৱিষ্যতৰ দিনত তাৰ চেঞ্জ হৈ থাকিলে MBA কৰোঁতে মই বহুত কিছুমান কৰ্চেছ কৰিলোঁ, বহুত কম্পিটিশ্যনত ভাগ ল'লোঁ। ইনফেক্ট মই আফটাৰ MBA মই বহুত কিছুমান কৰ্চেছ কৰি থাকিলোঁ। তাৰ উপৰি মই ল যেতিয়া পঢ়িলোঁ, 3 বছৰ RKB ল কলেজত পঢ়ি থাকোঁতে মই 30টা এৱাৰ্ড পালোঁ। 3 বছৰ বেষ্ট ডিবেটৰ আছিলোঁ, ইউনিভাৰ্চিটি বেষ্ট ডিবেটৰ আছিলোঁ। মুড কোৰ্ট কম্পিটিশ্যন আমি যোৰহাটত জিকি আহিলোঁ, আৰু সেনেকে বহুত কিছুমান বঁটা পালোঁ। আৰু তাৰপিছত মই যেতিয়া 2000ত কৰোণা আহিলে, প্ৰতিদিনেই মই নতুন নতুন কিছুমান অনলাইন কৰ্চেছ কৰিলোঁ, বহুত কিছুমান প্ৰজেক্টছ কৰিলোঁ। তাৰ কাৰণেও মই বহুত চাৰ্টিফিকেট পালোঁ। আৰু অভাৰঅল যিমান মোৰ কালেকশ্যন হ'ল, মানে যিহেতু মই 2002 মেট্ৰিক দিছিলোঁ, তাৰপিছৰ পৰা 18 বছৰত যিমান মোৰ চাৰ্টিফিকেট গোট খালে, কৰোণা সময়তো বহুত চাৰ্টিফিকেট গোট খালে, আৰু কম্পিটিশ্যনবোৰ বহুত জিকিলোঁ। তো সেইবোৰ মোৰ চিভিত ভৰাই গৈ থাকিম। আৰু চিভিখন মানে প্ৰথম যে মানে নৰ্মেলি এখন যদি কওঁ বায়'ডাটা, এখন 1 পেজৰ থাকে। ৰিজিউম হলে 2 পেজ হয়, আৰু CV হলে 3 পেজ হয়। কিন্তু চাওঁতে আমাৰ চিভিখন বাঢ়ি থাকে, কিন্তু সেইটো টাইম লাগে। আৰু চিভিখনৰ আপুনি জিটি ভৰাই দিবও নোৱাৰে। মই এটা কম্পিটিশ্যন জিকিছোঁ, তেতিয়া সেইটো ভৰাইছোঁ। কিবা প্ৰজেক্ট এটা কৰিছোঁ, সেইটো ভৰাইছোঁ। থাৰ্ড পাৰ্টি আপোনাৰ কিবা চাৰ্টিফিকেশ্যন, আপুনি কিবা এটা একলেটছ পালে, সেইটোৱে ভৰাব পাৰে। তো সেনেকে বঢ়াই বাঢ়ি গ'ল ভগৱানৰ আশীৰ্বাদ। আৰু হওঁতে যেতিয়া 2022ত মোৰ 61 পেজেছ হৈ গ'ল। তেতিয়া মোক বহুতে ক'লে আপুনিতো ৱৰ্ল্ড ৰেকৰ্ড হ'ব, ইমান দীঘল CV কাৰোৱে নাই। আৰু সেইকাৰণে ৱৰ্ল্ড ৰেকৰ্ডৰ টিমে মোক কানেক্ট কৰিলে, আৰু মই শ্বৰ্ট লিষ্ট হ'লো, আৰু মোক ইনভাইট কৰিলে। মই নেপাল কাঠমাণ্ডুত গ'লো। তাত আপোনাৰ নেপালৰ আমাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ সুজাতা কৈৰালা, যি মনীষা কৈৰালাৰ নিজৰ পেহীয়েক হয়, আৰু তাৰ উপৰি অলে, যি টুৰিজম মিনিষ্টাৰ, আৰু বিভিন্ন তাৰ জ্ঞানী ব্যক্তি আছিল। তেওঁলোকৰ সন্মুখত মই সাত সামিটত ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ। সাউথ এছিয়ান ৰিজনেল কাণ্ট্ৰিজ মইতো তাতে পালোঁ। আৰু এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড। এতিয়াও সেই ৱৰ্ল্ড ৰেকৰ্ডটো মোৰ নামতে আছে। আজিৰ দিনত আপুনি গুগলত হয় মোৰ নামত। ছাৰ, আপুনি যিহেতু CV দি পেলাই বা CVৰ পৰা আপুনি ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰিলে, তো মই সুধিব বিচাৰিছিলো যে এই CV কেনেকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে CVটো বনাব পাৰিব, বা CV আমি দেখা পাওঁ জেনেৰেলি বহুতে বনায়, খালি অকল এডুকেশ্যন কোৱালিফিকেশ্যন থাকে তাত, বা ধৰক আৰম্ভণিতে তেখেতৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ নাই, জিৰ' ৱৰ্ক এক্সপিৰিয়েঞ্চ, একদম ফ্ৰেচাৰ হয় তেখেত। আৰু তেখেতে কেনেকে সেই CVটো ভাল ইম্পেক্টফুল বনাব পাৰিব, দেখাত আকৰ্ষণ থকা বনাব পাৰিব, আৰু যিটো দি পেলাই CV দি পেলাই চাকৰি
পাবলৈ সহায় হয় তেখেতক। তো চিভিৰ বিষয়ে অলপ জনাব নেকি? চিভিটো কেনেকে আপগ্ৰেড কৰিব পাৰি, বা ল'ৰা ছোৱালীয়ে সহজতে কেনেকে মানে এইটো বুজিব পাৰি যে চিভি এটা বনালে কেনেকে বনাব লাগে? কাৰণ আমি সাধাৰণতে দেখো চিভি বনাবলৈ মানুহে গুগল কৰি পেলাই জেনেৰেল নৰ্মেল টেমপ্লেট এটা ইউজ কৰি সেইটোৱে চিভি 1 পেজাৰৰ বনাই পেলাই চাকৰিৰ কাৰণে এপ্লাই কৰে। আৰু যদিও সেই ল'ৰা বা ছোৱালীৰ তেখেতৰ কেণ্ডিডেটজনৰ ভাল অভিজ্ঞতা আছে বা শিক্ষা আছে, বা সেই কামত তেখেতৰ ভাল দক্ষতা আছে, তথাপিও চাকৰি সুযোগ নাপায়, সেই চিভিৰ কাৰণে ফেইলিয়াৰ হৈ যায়। চ' চিভি সহজতে কেনেকে নিজে তেখেতে ভাল বনাব পাৰিব বা কৰিব পাৰিব, এই বিষয়ে অলপ জনাব পাৰে। চাওক, নৰ্মেলি মই যি কি মই কৈ দিলো, এখন বায়'ডাটা আপোনাৰ 1 পেজৰ থাকে, তাত অকল বেছিক ইনফৰমেশ্যন আমি তাত পায়। তাত কেতিয়া এডভান্স লেভেলত 2 পেজৰ হয় ৰিজুমি, আৰু তাতকৈ যদি এডভান্স হয় 3 পেজ হলে চিভি বিলাক। চিভি মানে কাৰিকুলাম ভিত্তিক। এতিয়া ক'ব গ'লে আপুনি গুগলতো বনাব পাৰে, আৰু আজিকালি AI যুগ হ'ল, AI বনাই দিয়ে নৰ্মেলত। কিন্তু ৰাইট ৱে যদি আমি প্ৰফেচনেল ৱেবছাইট এটা চাওঁ, ছচিয়েল নেটৱৰ্কত আপুনি চাব গ'লে চাওক, ফেচবুক হওক বা ইউটিউব হওক বা আপোনাৰ হোৱাটছআপ হওক, এইবোৰ একদম নৰ্মেল ছচিয়েল মিডিয়া কানেক্টৰ কাৰণে, ইনষ্টাগ্ৰাম হওক, এইবোৰ ফটো আপলোড কৰি দিলে। চিভি কাৰণে এটাই যেতিয়া আপোনাৰ হৈছে মেইন ট্ৰাষ্ট ৱৰ্টি, আপোনাৰ যিটো প্ৰফেচনেল, যিটো কৰ্পৰেট হওক, ৱৰ্ক কালচাৰ, সেইটো একচেপ্ট হয়, দেট ইজ লিংকডইন। লিংকডইনত যাব, লিংকডইনত এটা কমপ্লিটলি ফ্ৰী অফ কষ্ট আপুনি এখন প্ৰফাইল বনাব পাৰিব। সেই প্ৰফাইলৰ পৰা আপুনি আইডিয়া পাব তাত কেনেকে আপুনি বস্তু কোনখিনি দিব লাগে, কোনখিনি দিব নালাগে, আৰু সেই প্ৰপাৰ ফৰ্মেটটো হিচাপত আপুনি তাৰ পৰা আইডিয়াটো লৈ এখন আপুনি চিভি বনাব লাগে। ইভেন যেতিয়া আপোনাৰ লিংকডইন একাউণ্টো আছে, তাত যেতিয়া আপুনি নিজৰ অভিজ্ঞতা দি থাকে, বহুত কৰ্পৰেট অৰ্গেনাইজেশ্যন বিলাকে আপোনাৰ লিংকডইন একাউণ্টটো বিচাৰে। তেওঁলোকে এইটোও চাই আপোনাৰ তাত চিভি যিখন আছে, বায়'ডাটা যিখন আছে, ৰিজুমি যিখন আছে অনলাইন, সেইখন কিমান ট্ৰাষ্ট ৱৰ্টি হয়। চাওক, এখন চিভি এখন বনালে মেইন বস্তু আপোনাক কি লাগে জানে? ফাৰ্ষ্ট অফ অল তো তাত টেষ্টিমনিয়েল লাগে। কোনোবাই আপোনাৰ বিষয়ে ভালকে কৈছে, প্ৰজেক্ট চাৰ্টিফিকেট হওক বা ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হওক, সেইটো মানে টেষ্টিমনি। থাৰ্ড পাৰ্টি এটাই আপোনাক কামতো ভেলু কৰিছে। তাৰ উপৰিও আপুনি তাত ৰিফাৰেঞ্চ দিব লাগে। ছেকেণ্ডলি, আপুনি যদি আপুনি ভাল এজন মানুহ, যাৰ লগত আপুনি কাম কৰিছে, বা তেওঁ আপোনাক গুড কেৰেক্টাৰ চাৰ্টিফিকেট দিয়ে, তেতিয়া আমাৰ চিভিল কৰাৰ ৱেটেজ আহি যায়। মই যদি কওঁ মই ভাল, সেইটো কোনেও একচেপ্ট নকৰিব। মানুহে ক'ব লাগিব আপুনি ভাল, মই ভাল, তেতিয়াহে একচেপ্ট হ'ব। সেইকাৰণে ৰিফাৰেঞ্চ 2জন মানুহ দিব লাগে মিনিমাম। তেওঁলোকে যোনজন সমাজত এটা মানুহক, তেওঁলোকক এটা গভীৰ চিন্তা ধাৰণা থকা মানুহ, যাক মানুহে একনলেজ কৰে, মেন অফ কেৰেক্টাৰ, মেন অফ গুড ইট। ভাল গুড ইট থকা মানুহে যদি আপোনাক আজিৰ দিনত ৰিকমেণ্ড কৰে, তেতিয়াহে আপোনাক মানুহে সঁচাকে চিৰিয়াছলি ল'ব, নহলে আপোনাক চিৰিয়াছলি নল'ব। সেইটো কাৰণে বহুত জৰুৰী হৈ পৰে কি আপোনাৰ যোনখন চিভি হয় তাৰ ৰিফাৰেঞ্চটো ভাল হ'ব লাগে, তাৰ ওপৰত টেষ্টিমনি হ'ব লাগে। যদি আপুনি চাকৰি নাই পোৱা, তেতিয়াহ'লে আপুনি অনলাইন কিছুমান প্ৰজেক্ট কৰিও চাৰ্টিফিকেট পায়। অনলাইন কিছুমান ৱেবছাইট আছে, গভৰ্ণমেণ্ট ৱেবছাইটো আছে, প্ৰাইভেটো আছে, য'ত ফ্ৰী কৰ্চ কৰিব পাৰে। AI কৰ্চ হওক বা বহুত বিভিন্ন আজিকালি কৰ্চ ওলাই গৈছে, কমপ্লিটলি ফ্ৰী অফ কষ্ট। সেনেকা কৰ্চ কৰিও আপুনি চাৰ্টিফিকেটবোৰ লৈ আপোনাৰ নিজৰ চিভিখনৰ ৱেটেজটো বঢ়াব পাৰে। আৰু মোৰ ইম্পৰ্টেণ্ট হবিজবোৰ, আপুনি হবিজবোৰ কি দিছে এইটো বহুত জৰুৰী হৈ পৰে। হবিজবোৰ আপোনাৰ ৰিলেটেড টু ৱৰ্ক হ'ব লাগে। বহুতে বোলে লিচনিং, মিউজিক, ট্ৰেভেলিং, কিছুমান বস্তুবোৰ জৰুৰী হৈ পৰে। প্লেইং ক্ৰিকেট, মানে এইটো হয় কি আপুনি টিম প্লেয়াৰ হয় ন। প্ৰথম কথা বহুতে কয় ৰিডিং, আপোনাক যিমানে ফাইল দিব, আপুনি ফাইল কৰিবলৈ ৰেডি আছে, পঢ়িব হ'লে আপুনি ভাল পাই কাৰণে যি দিব আপুনি পঢ়িব। প্ৰথম কথা ৰাইটিং, মানে যিমানে ডাঙৰ মোটা ফাইল দিয়ে আপুনি ৰাইট কৰি কমপ্লিট কৰিব। সেইটো তাক স্পেচিয়েলি বিচাৰে, এনেকে আপোনাক যদি পচন্দ নহয়ও আপুনি এইটো ডেভেলপ কৰিব লাগিব। থাৰ্ড হয় মেকিং ফ্ৰেণ্ডছ। মেকিং ফ্ৰেণ্ডছ মানে এইটো নহয় কি চেটাৰডে নাইট পাৰ্টি যাব কাৰণে ফ্ৰেণ্ডছ লাগে। মেকিং ফ্ৰেণ্ডছ মানে আপুনি যোনটো অফিচতে আপোনাক ট্ৰান্সফাৰ দিয়ে, আপুনি গোটেই মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি এজ এ কৰ্পৰেট হয়, টিম প্লেয়াৰ হয় কামটো কৰিব পাৰে, সেইটো জৰুৰী। আৰু ট্ৰেভেলিং মানে এটা কোম্পানী হওক, MNC হওক, পেন ইণ্ডিয়া ব্ৰাঞ্চ থাকিব পাৰে, ইণ্টাৰনেশ্যনেল ব্ৰাঞ্চ থাকিব পাৰে MNC বিলাকৰ। আপোনাক যদি ট্ৰান্সফাৰ দিয়ে, আপুনি যাবলৈ ৰেডি থাকে। আপুনি মানে একদম ভোকত গাঁও এখনতো যাবলৈ ৰেডি আছে, টকা পাইলে আপুনি মেট্ৰপলিটান চিটি লাইক মুম্বাইতো গৈ সেটেল হ'বলৈ ৰেডি আছে। চ' ডিপেণ্ড কৰে। আৰু মোৰ কথাটো হয় ৱৰ্ক কালচাৰ শিকিব লাগিব। কৰ্পৰেটত যদি সোমাই, মই যে কিবা কৰ্পৰেটত কাম কৰা, তাত HR লগত ভাল থাকিব লাগিব, আপোনাৰ টিম প্লেয়াৰৰ লগত ভাল লাগিব।
চব বহুতে কয় বছক তেল মাৰি থাকিলে হ'ব, বাট এট দ্য এণ্ড অফ দ্য ডে ৰিজাল্ট মেটাৰ কৰে। আৰু ৰিজাল্টটোৰ কাৰণে আপুনি বহুত ভালকে প্লেনিং কৰিব লাগিব, কাম কৰিব লাগিব। আৰু আজিৰ দিনত যদি কয় টাফেষ্ট থিংছ ইজ দ্য চেলছ। আপুনি মিউচুৱেল ফাণ্ড বিকিব পাৰিছে, ইঞ্চুৰেঞ্চ বিকিব পাৰিছে, বেংক একাউণ্ট খুলিব পাৰিছে, এইবিলাক বেংকিং ছেক্টৰত যদি আপুনি চাৰ্ভাইভ কৰিব পাৰিছে, ইউ আৰ দ্য টাফেষ্ট মেন ইন দিছ ৱৰ্ল্ড। চাৰ্ভাইভেল ষ্ট্ৰেটেজিজ হয়। মানে অপেন আপুনি এটা প্ৰডাক্ট চেল কৰিবলৈ ইজি হয় কম্পেয়াৰ টু কচমেটিক হওক বা এনিথিং যোনটো আপুনি দেখাব পাৰে ৰিজাল্ট অৰিয়েণ্টেড হয়। বাট ইঞ্চুৰেঞ্চ এটা বিকক বা আপোনাক কিবা এটা বেংকৰ লোন এটা বিকক বা এনিথিং উইচ ইজ ইনটেঞ্জিবল, মানে চুব নোৱাৰে, ইমাজিন কৰিব পাৰে, ড্ৰিম কৰিব পাৰে আফটাৰ 2 years কি হ'ব, 5 years কি হ'ব। আৰু সেই বস্তুটো বিকাটো আজি দিনত চবতছে মানে বহুত ডিফিকাল্ট টাস্ক হয়। আৰু এইটো ছেক্টৰতে মই বহুত দিন কাম কৰিলো। ইঞ্চুৰেঞ্চৰ মই জিকে এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰো আছিলো, আৰু মিউচুৱেল ফাণ্ডছো মই বিকিছো, আৰু বেংক একাউণ্টো খুলিছো, যিটো বেংকিং ছেক্টৰটো মই কৰ্পৰেটত বহুত বছৰ কাম কৰিছো। মই ভাবো আজিৰ দিনত কম্পিটিশ্যন আছে, আৰু আপুনি সঁচাকে নিজৰ মাইণ্ডছেটটো পজিটিভ ৰাখি কৰিব লাগিব। অ'কে ছাৰ, এটা কথা আপোনাক সুধিব লগা আছিলে। যিহেতু এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা পোৱা যাব বুলি আমি আশা পাতো বেছিকে। কাৰণ আমি চাবলৈ পোৱা যায় যেতিয়া আমি এডুকেশ্যন ষ্টাৰ্ট কৰো, গ্ৰেজুৱেশ্যন যেতিয়া আমি ষ্টাৰ্ট কৰো, গ্ৰেজুৱেশ্যন ষ্টাৰ্ট কৰাৰ লগে লগে আমি শেষ হোৱালৈকেও মানে আমি ৰৈ থাকো যে গ্ৰেজুৱেশ্যন শেষ হলে কিবা এটা অট'মেটিকলি বাই ডিফল্ট কিবা হৈ যাব আমাৰ লাইফত, বা আমাৰ কেৰিয়াৰটো ক'ৰবাত গৈ ছেটেল হৈ যাব। আমি প্ৰিপেয়াৰ নাথাকো আৰম্ভণিৰ পৰা। চ' প্ৰিপেয়াৰেশ্যনটো কেতিয়াৰ পৰা ল'ব লাগে? মানে মই এইটো বুজাব বিচাৰিছো যে বহু ল'ৰা ছোৱালী বা বহু ষ্টুডেণ্টে এনেকুৱা ভাবে যে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব বা শিক্ষা শেষ হ'ব, তাৰ পাছত চাগে ক'ৰবাত এপ্লাই কৰিলে চৰকাৰী চাকৰি এটা পাই যাম, বা ক'ৰবাত সংস্থাপন এটা হ'বই, সেইটো চিয়ৰ, পঢ়া শুনা কৰিলে সংস্থাপন এটা হ'বই। কিন্তু এই বস্তুটো তাহাঁতি নাজানে যে গ্ৰেজুৱেশ্যন বা শিক্ষা শেষ হোৱাৰ পাছত নৰ্মেল যোনটো এটা ষ্টেজ আছে গ্ৰেজুৱেশ্যনলৈকে, সেইটো শেষ হোৱাৰ পাছত তাৰপিছত এটা ষ্ট্ৰাগল থাকে। তো আপুনি আপোনাৰ অভিজ্ঞতাৰ দ্বাৰা আপুনি আমাক এইটো দিয়ক ইনফৰমেশ্যন যে আপোনাৰ জীৱনতো আপুনি এনেকুৱা কিবা ষ্ট্ৰাগল বা চেলেঞ্জেছ আপুনি ফেচ কৰিছিলে নে, বা সেই চেলেঞ্জেছ আৰু ষ্ট্ৰাগল যে আপুনি ফেচ কৰিছে তাৰ পৰা ডেফিনেটলি আপুনি অভাৰকাম কৰিছে, আজি আপুনি ৱেল ছেটেল আপোনাৰ প্ৰফেশ্যনটো লৈ পেলাই, বা আপোনাৰ যিখিনি আছে এতিয়া আপুনি কৰি আছে সেইখিনি লৈ পেলাই। চ' এতিয়া যিখিনি আমাৰ ষ্টুডেণ্টছ আছে সেইখিনি ষ্টুডেণ্টে কেনেকে প্ৰিপাৰেশ্যন ল'ব, বা কেতিয়াৰ পৰা ভবা আৰম্ভ কৰিব, কি কৰিব? চব ভাবিল মোৰ কথা, মই সৰুৰ পৰাই মোৰ মাক দেখিলো এডুকেশ্যন কাউন্সিলিং পায়। যেতিয়া মই নিজে স্কুলত আছিলো 4, 5, 6 মই মন কৰিছো মায়ে এইবিলাক কাউন্সিলিং কৰি আছে, লাষ্টত বাইকত পঠাই আছে। তেতিয়া মই মাক সুধো ৱাই আউটচাইড আছাম নট ইন আছাম। মায়ে কয় ইয়াত ভাল ভাল কলেজ নাই, প্ৰাইভেটটো তেতিয়া নাছিলেই। আৰু অসমৰ ফাৰ্ষ্ট ইঞ্জিনিয়াৰিং কলেজটো 2008ত আহিল, তাৰ আগতে প্ৰাইভেটৰ আপোনাৰ ইঞ্জিনিয়াৰিং কলেজো নাছিল। থাকিল বেলেগ কলেজ বিলাকৰ ক্ষেত্ৰত লাহে লাহে ডেভেলপ হৈছে। কিন্তু যেতিয়া মই 2000ত মই মাৰ লগত বিজনেছটো ষ্টাৰ্ট কৰিলো, আমাৰতো এতিয়া ক'ব গ'লে NGO হৈ গ'ল, আমি ছ'চাইটিৰ কাৰণে কাম কৰি আছো। আমাৰ লক্ষ্যটো হয় কি কেৰিয়াৰটো কি, হোৱাট ইজ কেৰিয়াৰ? কেৰিয়াৰটো এজন ল'ৰা বা এজনী ছোৱালীৰ কাৰণে বেকবন হয়। আজি মই পূৰ্ণ হৈ থিয় হৈ আছো, মোৰ কেৰিয়াৰটো মোৰ লগত আছে। দেউতা মাৰ পৰা এটা টাইমলৈকে আপুনি পইচা ল'ব পাৰে, তাৰপিছত আপুনি নিজে আনি পাৰিবই লাগিব। দ্বিতীয়তে আপুনি যেতিয়া কেৰিয়াৰটো, মোৰ ডিফিকাল্ট টাইম যেতিয়া আপুনি সোধে, মানে মোৰ ডিফিকাল্ট টাইমটো মই কেৰিয়াৰ ৱাইজ মই এটাই হ'ল, তেতিয়া মোৰ দেউতাৰ গা বেয়া হ'ল, আৰু যেতিয়া মই ডুবাইত জব পাইছিলো, তাৰপিছতো মই গুচি আহি মই দেউতাক চাব লগা হ'ল, দেউতা ঢুকালে। তাৰপিছতো মই মাক চাব লগা হ'ল, য'ত মই লাখছত ৰান কৰিছিলো আকৌ মই থাউজেণ্ডছলৈ আহি গলো, মই ডিব্ৰুগড় আহি গলো। তো সেই যোনটো ৰোল আছিলে চেলাৰী, সেইটো পেকেজ মই নাপালো ডিব্ৰুগড়। মই গিভ আপ নকৰিলো। 2011, 2012 মোৰ লাইফৰ ওৱান অফ দ্য টাফেষ্ট টাইম। কিয় কওঁ, ফাইনেন্সিয়েলি আছিলো ঠিকেই, বাট আপুনি এটা ভাবক, এটা গ্ৰোথ টপ লেভেলৰ পৰা গৈ পিনে আপুনি যেতিয়া এটা ল' লেভেলত আহিব লাগে,